এতিয়া বিয়া চিয়া পাতি তহঁতক মই চিজিল লগাই দিলোঁ। এতিয়া তহঁতৰ নিজৰ ব্যৱস্থা নিজে কৰ। মোৰ কৰ্তব্যখিনি মই কৰিলোঁ। তহঁতি এতিয়া বেলেগকৈ থকাৰ ব্যৱস্থা এটাহে কৰ। ঘৰ এটা বেলেগকৈ সাজ। আৰু মোৰ ব্যৱসায়ৰ পৰাও আঁতৰি তই নিজাববীয়াকৈ কিবা এটা খুলি ল। কি ককাইদেউ, তই তেনেকুৱা কথা কৈছ? মই এতিয়া কলৈ যাওঁ? মোৰ একো হাতত টকা পইচা এটা নাই। অতদিন মই তহঁতৰ লগতে কৰি ধৰি খালোঁ। এতিয়া তহঁতি মোক বিয়াও পতালি। বিয়া পাতি মোৰ দায়িত্বও বাঢ়িলে। মই এতিয়া অকলে হাতত এটকাও নথকাকৈ মই কেনেকৈ কি কৰোঁ? মই সেইবিলাক নেজানো। তই অতদিন কাম কৰি অকল মোৰ পৰা খালিহে। তই মোক একো আয় উন্নতি কৰি দিয়া নাই। বৰঞ্চ মোৰ লোকচানহে কৰিলি তই। সেইকাৰণে মইতো এতিয়া একো ক'ব নোৱাৰো। তই তোৰ নিজৰ ভাগে তই যি কৰ। ককাইদেউ, তই কিয় তেনেকৈ কৈছ? মই কোনোদিনেই তোৰ লোকচান কৰিবলৈ মই বিচৰা নাই। মই তোৰ অন্যায় কৰিব বিচৰা নাই। মই তোৰ পৰা এটকাও মই বেছিকৈ খাবলৈ বিচৰা নাই। গম পাইছ? তই মোক আজি তেনেকৈ কথা কলি। মই সেইবিলাক একো নেজানো। তই যি কৰ কৰ। মই আজিৰ পৰা ষ্টাফ বেলেগ ৰাখিম আৰু মই সেইমতে কাম চলাম। খাওক। যেনেকৈ খাই খাওক। যেনেকৈ যি কৰে কৰক। আমাৰ একো দৰকাৰ নাই। আমি ইমানখিনি খৰচ বহন কৰি পেলাই আমি যি কৰি বিয়া পাতি দিব লাগে দিলোঁ। এতিয়া বাকীখিনি তেওঁৰ নিজৰ দায়িত্ব। পাব এতিয়া মজা। হেৰা, ব'লা ব'লা। ইয়াত আমাৰ ঠাই নাই আৰু। আমাক বহুতখিনি কৰি দিলে ককাইদেউৱে। বাকীখিনি এতিয়া আমি নিজেই কৰিব লাগিব। কিয় তেনেকৈ কৈছে? ককাইদেউ আমাৰ নিজৰ হয়। কিবা আমাৰ ভুল দেখিছে যদিনো ককাইদেউৱে আমাক শুধৰাই ল'ব। তেনেকৈ নেযাওঁ নহয় মই। কলৈ যাম বাৰু ওলাই? কি কথা কৈ আছে আপুনি? যা এতিয়াই ওলাই যা তহঁতি। তহঁতি যা, সেই বাৰীৰ পিছপিনে থাকগৈ। যা, ঢেৰ জেগা পৰি আছে। নবৌ, আমাক অকণমান ঠাই দিয়ক। আমাক অকণমান জেগা দিয়ক নবৌ। কলৈ যাম বাৰু মই? মোৰ গাঁৱৰ মানুহে শুনিলেও মোক হাঁহিব। মোৰ পৰিয়ালে শুনিলেও হাঁহিব যে বিয়া পাতি গৈয়ে তাইক খেদি উলিয়াই পঠিয়ালে। এনেকুৱা নকৰিব নবৌ। অকণমান দিনৰ কাৰণে আমাক ঠাই দিয়ক। একো নুশুনো তহঁতৰ কথা, একো নুশুনো। মোৰ মানুহজনৰ টকা পইচাৰে খালী অতদিন। এতিয়া মই তহঁতৰ কথা একোৱেই নুশুনো। যা, নুশুনো মই। কথা ক'বলৈ আহিছে। কি হ'ব এতিয়া? কলৈ যাম আমি? হেৰি, আপুনি অকণ বুজাওকচোন ককাইদেউ, নবৌক বুজাওক অকণমান। আপুনিও এনেকুৱাকৈ অভঙামি কৰি নেদেখুৱাব। বুজাওক, অকণমান বুজাওকচোন আপুনি। মই একো নুবুজাওঁ। মই বুজাব নোৱাৰো। এতিয়া ককাইদেউ নবৌ অবুজ হৈ আছে। তেওঁলোকৰ মনত এনেকুৱাই পৰ্দা এখন পৰিছে। মই আঁতৰাব নোৱাৰো এতিয়া। সময়েহে আঁতৰাব। ব'লা। কবালৈ যাওঁগৈ। কবাত কিবা এটা ঠিকনা পামেই। ব'লা। ককাইদেউ, নবৌ, মোক ক্ষমা কৰি দিবা মই কৰা ভুলত। তোমালোকৰ যিমানখিনি অন্যায় কৰিলোঁ, লোকচান কৰিলোঁ, মই সেইখিনি পূৰাবলৈ মোৰ সমৰ্থ নাই। আহিছোঁ। বেয়া পাই নাথাকিব। আজিৰ পৰা আপোনালোকৰ ভালেই হওক দিয়ক, ভাল হ'ব। হেৰা, আহা। ভালেই হ'ল, ইহঁতক খেদি উলিয়াই দিলোঁ এইটো চেলুতে। নহ'লে ইহঁতিতো ইয়াত ভাগ বিচাৰিলেহেঁতেন। গম পাইছে নাই? আমাৰ দুটাৰতো বয়স হৈয়ে আহিব। ইহঁতি ভাগ বিচাৰিলেহেঁতেন আমাৰ এই ঘৰ সম্পত্তিত। গম পাইছে? এইটো সুযোগতে ওলাই যে গৈছে আকৌ। আপুনি চিন্তা কৰি নাথাকিব সেইবিলাক। জানো পাই, উলিয়াই ভুলেই কৰিলোঁ নে ভালেই কৰিলোঁ। তাকেহে। হ'ব। ভুল ভাল চিন্তা কৰি থাকিব নালাগে। নিজৰ ল'ৰা ছোৱালী আছে নহয়, সেইবোৰলৈতো ভালকৈ চিন্তা কৰিব লাগিব ন। ককাই ভাই কৰি থাকিলে নহ'ব এতিয়া। গম পাইছে নাই? মা, খুৰা খুৰীহঁত ক'ত থাকিবগৈ গৈ এতিয়া? সিহঁতৰ ওচৰত পইচা এটাও নাই দেখোন। মা, ক'ত খাব সিহঁতি? সিহঁতক কোনোবাই জেগা দিব জানো থাকিবলৈ?
মনে মনে থাক। খুৰা খুৰী সিহঁতলে দুখ কৰি থাকিব নালাগে তই। কথা ক'বলৈ আহিছে, খাবলৈ পাব নাই, থাকিবলৈ দিব নাই। কথা ক'বলৈ আহিছে। যা কিতাপ পঢ়ি থাকগে যা, মোৰ ওচৰত দাঁত চেলাই নাথাকিবি। এটা এটাকে চিজিল লগাব লাগিব এতিয়া চব, তেতিয়াহে। এটা কুলিয়াই পঠিয়ালো এহালক, চব চিজিল কৰিব লাগিব। মাটি বাৰীবোৰ মোৰ নিজৰ নামত কৰি ল'ব লাগিব। এতিয়াহে যদি না আৰু শান্তিত ভাতকেইটা খাম আৰু মই। কাম কৰা মানুহ এজনী চাব লাগিব দেই, অকলেতো মই নোৱাৰো ইমানবোৰ কাম কৰিবলৈ। মোৰো স্বাস্থ্যৰ কথা আছে, হয় নহয়? মই সেইকাৰণে কাম কৰা মানুহ এজনীয়ে লৈয়ে ল'ম আৰু। আৰামছে বহি থাকিম এতিয়া। হেৰা ভাত কেইটামান দিয়া খাবলৈ। এতিয়াতো ময়ে যাব লাগিব কামলৈ, ব্যৱসায়লৈ, কাৰণ এতিয়াতো ভাইটি নাই। ভাইটি ওলাই গ'ল, উলিয়াই পঠিয়ালা। এতিয়াতো চব ময়ে চাব লাগিব ন, সময়মতেতো মই যাব লাগিব। মোক ভাত কেইটামান দিয়া। কি ভাত লাগে? ইমান সোনকালে ভাত লাগেই নে? ইছ ৰাম, মইতো ভাতেই বনোৱাগে নাই। ৰ'ব ৰ'ব ৰ'ব, দুটামান পটককে ভাত বনাই দিওঁ ৰ'ব। আইও, ভাত খোৱাৰ টাইমো হৈ গ'ল। এতিয়া পাবা ৰ'বা। বোৱাৰীক উলিয়াই পঠিয়াইছিলা নহয় বুদ্ধি কৰি। এতিয়া ভাত পানী চাহ এতিয়া সময়ত নেপালেহে ময়ো দি আছো ৰ। দেউতা, মোৰ চুলি বান্ধি দিয়া, মই স্কুল যাব নহয়। মোক কোনে বান্ধি দিব চুলি এতিয়া? মায়ে একো কৰিয়ে নিদিয়ে মোক। মাজনী ময়ে বান্ধি দিওঁ যা ফণীখন লৈ আগৈ। তুমি কিবা বান্ধি দিয়া নেকি মোক আগে পিছে? খুৰীয়েহে বান্ধি দিছিলে। এতিয়া খুৰী নাই, এতিয়া মোক কোনে বান্ধি দিব? কোনে মোক টিফিন হেৰি কৰি দিব, কাপোৰ পিন্ধাই দিব? হ'ব দে মাজনী, যা নিজেই পিন্ধগৈ যা। এইবোৰ মায়েৰৰ বুদ্ধিত এইবোৰ কি কৰিলো মই, মূৰটো খাইছো মানে নিজৰ, এতিয়াহে পস্তাইছো মই। যেনে তেনে ভাতকেইটা বনালো, আহক খাই লওঁকি দেই। বেছিকে আৰু মোক কৈ নাথাকিব আৰু, মই ভাজি ভাত কিবা এটা বনাই দিছো, তেনেকেই খাই যাওক। আৰু দুপৰীয়া হোটেলতে খাব আৰু। ইয়াৰ হোটেলত খাব লাগে মই? বোৱাৰীজনী থাকোতে অন্ততঃ চাহে ভাতে মোক সন্মুখত দিছিলেহি। হেৰি, বৰ ভাগৰ লাগিছে জানেনে? কাম কৰি কৰি পগলা হৈ গৈছোগে আৰু। অকলে নোৱাৰি দেই এখন ঘৰ চম্ভালিবলে, ভাতে পানীয়ে ছোৱালীয়ে মানুহে। হেৰি, কাম কৰা মানুহ এজনী চাই দিয়কচোন মোক কিবাকে। বৰ কষ্ট হৈছে জানেনে? ভাতেই বনাম নে, কাপোৰেই ধুম নে, মই কি কৰিম মানে ভাবিয়ে পোৱা নাই জানেনে? এজনী কাম কৰা মানুহ চাওক আৰু কিবাকে। নেলাগে, পইচা পাতি ঢেৰ খৰচ হ'ব বুজিছা। তুমিয়েই লাহে লাহে কৰিবা যি পাৰা, বাকীখিনি তেনেকেই পেলাই থৈ দিবা। নেলাগে দিয়া, পইচা যাব নহয় আকৌ, গম পাইছা নাই? পইচা খৰচ হ'ব, বহুত পইচা খৰচ হ'ব। ককাই ভাই খালেই গাত লাগে, আকৌ বেলেগক কেনেকে দিবা? কেনেকে কেলৈ কৈছে? মোৰ নিজৰ ঘৰখনৰ কাৰণেহে মই চিন্তা কৰিছো, মোৰ ছোৱালীজনীৰ কাৰণে ভৱিষ্যতৰ চিন্তা কৰিছো। আপুনি তেনেকে মোক এতিয়া বদনাম দিবলৈ আহিছে? মই বাৰু বেয়াই বাৰু, আপুনিতো ভাল আছিলে। আপুনিয়ে কেলে নৰখালেনো তাহাঁতক? কথা ক'বলৈ আহিছে এতিয়া, চব খিনি মোৰ গাত দিবলৈ আহিছে বদনাম। একো নকৰো মই। আপুনি কাম কৰা মানুহ আনি দিলে কৰিম, নহ'লে একো নকৰো কাম মই। চাই থাকিব। কান্দি দেখুৱাবলৈ আহিছে এতিয়া। মোৰ সময় নাই কাম কৰা মানুহ চাই থাকিবলৈ, নিজে বিচাৰি ল'বা। এসব
চব তাৰ মতে হ'ব বুলি ভাবিছে। হা, মোক কথা ক'বলৈ আহিছে, এতিয়া মোক শুনাবলৈ আহিছে। কাম কৰা মানুহ আনিহে চাইছোঁ ৰহ। দেউতা, মোক এটা থাকিবলৈ ঘৰ লাগিছিল, সৰু হ'লেও হ'ব। পাম নেকি বাৰু এইখিনি? তোমালোক পিছে নতুন যেন লাগিছে। নতুনকে বিয়া পাতিলা নেকি? নতুন ঘৰ সংসাৰ নহয় জানো? পাবা পাবা। পিছে তুমি কি কৰা বাৰু? কিবা কাম বন কৰা নে? মই কাম কৰিছিলোঁ দেউতা, কিন্তু বিয়া পতাৰ পিছতে মই ঘৰৰ পৰা ওলাই আহিব লগা হ'ল। এতিয়া মই আৰু একো কৰা নাই বিশেষ। থাকিবলৈ যেনে তেনে ঘৰ এটা হোৱাহেঁতেন মই বাকীখিনি কাম বন কৰিবলৈ ওলাই গলো হয়। এওঁকো নতুনকৈ বিয়া পতা হ'ল। নতুনকৈ বিয়া বাৰু কৰিয়ে ঘৰৰ পৰা ওলাই আহিবলগীয়া হ'ল। এয়া মোৰ দুৰ্ভাগ্য। কি কৰিব? ভাবিছিলোঁ ঘৰ এটা পোৱাহেঁতেন কিবা এটা কৰিবলৈ পাৰিলোঁ হয়। এতিয়া ঘৰ বিচাৰিয়ে ফুৰিছোঁ আজি অতদিন। দুদিনমান বন্ধুৰ ঘৰত থাকিলোঁ। তাতো সেয়া তাৰো অসুবিধা, গুচি আহিবলগীয়া হ'ল। তাকে আমি ভাবিলোঁ ক'ৰবাত যদি সৰুকৈ ঘৰ এটা পাওঁ, অন্তত ৰাতিটো কটাবলৈতো হ'ব আমাৰ। বোপাই, একেবাৰে চিন্তা নকৰিবা। কিন্তু তোমালোকৰ মতে হয়নে নহয় ঘৰটো? আহা, মোৰে এটা ঘৰ আছে, আহা। হেৰি, যেনেকুৱাই ঘৰ নহওক, আপুনি কিন্তু পচন্দ হৈছে বুলিয়ে ক'ব দেই। যেনে তেনে আমি থাকিব পাৰিলেই হ'ল, জানেনে? হ'ব হ'ব, তুমি চিন্তা নকৰিবা। যেনে তেনে ৰুম এটা পালেই হ'ল আমি। এইটো হ'বনে তোমালোকৰ? তোমালোকক দেখাততো নেলাগেই এনেকুৱা ঘৰত যে থাকিব পাৰিবানে নোৱাৰা। তাকেহে, কিন্তু মোৰ সমৰ্থ অনুযায়ী এয়াই ৰুম এটা খালী আছে। পাৰিলে তোমালোকে ইয়াতে থকা, নোৱাৰিলেতো আৰু মইনো কি ক'ম। হ'ব হ'ব দেউতা, বহুত ধুনীয়া। আমাৰ কাৰণে হৈ যাব যথেষ্ট। ঘৰ নোহোৱা মানুহেহে জানে ঘৰৰ মূল্য। আজি অতদিন অনাই বনাই ঘূৰি ফুৰিলোঁ। আপুনি যে আমাক এইকণ সুবিধা কৰি দিছে, আমি কেতিয়াও নাপাহৰোঁ আপোনাৰ কথা দেউতা। হ'ব, বৰ ধুনীয়া, ভাল লাগিছে। হ'ব, আমি পাৰিম ন? নহয় জানো? দেউতা, আমাৰ কাৰণে যথেষ্ট, আমি পাৰিম। পাৰিম দিয়ক, কিয় নোৱাৰিম? ঠিক আছে, তেনেহ'লে আজিৰ পৰা তোমালোককে চমজালো। তুমিয়ে চাবা তোমালোকে দেই। হ'ব দেউতা। আছে দেউতা, আপুনি অকলেই নেকি ঘৰটোত? কোনো কাকো দেখা নাই যে? মই এতিয়া অকলেই মোৰ কোনো নাই। যিও আছিল তেওঁলোক বিদেশলৈ গুচি গ'ল। মই আৰু ইয়াতে থাকিলোঁ। মানুহগৰাকীও মোৰ ইয়াতে ঢুকালে। সেইকাৰণে মই ঘৰটো এৰি থৈ যাবও নোৱাৰোঁ। ইয়াকে চাই আছোঁ আৰু যেনে তেনে। ঠিক আছে দেউতা, হ'ব বাৰু, আকৌ লগ পাম আপোনাক। হ'ব হ'ব, মই আহি থাকিম তোমালোকৰ ইয়ালৈ। ভাল বাৰু দেউতা, আহি থাকিব। আপোনাৰে ঘৰ, আপোনাৰে ছোৱালী ল'ৰা বুলি আমাক ভাবিব। বোপাইটো, মই তোমালোকক মোৰ ল'ৰা বোৱাৰীৰ দৰেই দেখা পালোঁ। সেইকাৰণেহে মই তোমালোকক ঘৰটো দিছোঁ চমজাই। এৰা, আমাক যে এইখিনি উপকাৰ কৰিলে, এটা ঘৰ দি, তাতকে আৰু লাগিছেনে? এৰা, আমাৰ যে ঘৰ এটা হ'ল আকৌ ন? আমি যে ঘৰ এটা পালোঁ। তাকেহে দেই, বৰ ভাল লাগিছে আজি মনটো, জানানে? মোৰো ভাল লাগিছে। মোৰ জানো কম ভাল লাগিছে?
আজিৰ পৰা মই এই ঘৰটো ধুনীয়াকৈ মোৰ মতে সজাম, মোৰ মতে ৰাখিম। মই যে আজি কমটি সুখী বুলি ভাবিছা নেকি? মই বহুত সুখী। ঠিক আছে, তেনেহ'লে তুমি ভিতৰলৈ গৈ চোৱাগৈ কি আছে কি নাই। মই বজাৰ কৰি আনোগৈ। হ'ব বাৰু, কি আছে কি নাই মই আপোনাক চাই জনাই আছোঁ। আপুনি তেনেকৈয়ে বজাৰ কৰি লৈ আহিব। আৰু দেউতাক আজি আমাৰ লগতেই ভাত খাবলৈ ক'ম। ভালেই হ'ব দিয়া। আমাৰ দুয়োলে ভাত বনালে দেউতাৰলৈও বনাই দিবা লগতে। দেউতাইনো কি অকলে অকলে বনাই খাব। বাৰু তেনেহ'লে মই বজাৰকেইটা কৰি আনোগৈ। দেউতাইতো মাছ খাই ভালেই পাব চাগে। মাছকে আনিম দিয়া, আজি প্ৰথম তুমি ৰান্ধিবা। নহয় জানো? আৰু লগতে চাহ খাবলৈ কিবা এটা লৈ আহিম দিয়া। হ'ব হ'ব, যাওক এতিয়া, নহ'লে ইয়াতে গধূলি হ'ব। যাওক, লৈ আহকগৈ। আইজনী, বোপাইতো ক'বালৈ গ'ল সপায়। দেউতা, মই বজাৰলৈ পঠিয়াইছোঁ। আজিৰ পৰা আপুনি আমাৰ লগতেই ভাত খাব। এওঁ কৈ থৈ গৈছে দেউতাক ক'বলৈ, আপোনাক ক'বলৈ কৈছে। সেইকাৰণে আজিৰ পৰা আপুনি আৰু কি ৰান্ধি বাঢ়ি খাব অকলে অকলে? নেলাগে, ময়ে ৰান্ধিম, আমি তিনিওৱে খাম। বেয়া হ'ব নেকি দেউতা? হয় নেকি মা? হ'ব দে আইজনীও। তোমালোকে যদি তেনেকুৱাকেই ভাবিছা, মোৰ একো আপত্তি নাই। মাও, হ'ব দিয়া, তুমিয়ে ৰান্ধিবা। আমি তিনিওৱে একেলগে খোৱাটো কৰিম দিয়া। হ'ব। ঠিক আছে তেনেহ'লে দেউতা, মই যোগাৰখিনি কৰোঁগৈ। এৰা, কোনোবা জনমৰ এইহাল মোৰ ল'ৰা ছোৱালীয়ে আছিল নেকি? মই যে আজি এই বয়সত ইমান মৰম পাইছো। মোৰ নিজৰ পো বোৱাৰী গৈ ক'ত আছে গৈ? মই চাহেই খাইছো নে ভাতেই খাইছো নে লঘোণেই আছো। তাহাঁতিতো মোৰ খবৰ এটা ল'বলৈও সময় নাই। ইহঁতহাল যে ঈশ্বৰেহে পঠিয়ালে মোৰ ওচৰলৈ। মোৰ নহ'লে কি গতি হ'ল হয় বাৰু? যে হওক, মনটোও ভাল লাগি থাকিব ইহঁতহাল লগ দেখিলে। ইহঁতহালক দেখিলে যেন মোৰ এনেকুৱা লাগিব মোৰেই ল'ৰা ছোৱালী। সেনেকুৱাহে অনুভৱ হৈছে। হওক দে, যি হৈছে ভালেই হৈছে। এৰা। দেউতা, আহক, ভাতকেইটা খাই লওকহি। আজি অত বছৰ মই নিজে ৰান্ধি খালো। কেতিয়াবা নিমখহে বেছি, কেতিয়াবা হালধিয়ে বেছি, কেতিয়াবা পানীয়ে বেছি। এনেকুৱা অৱস্থা। আজিহে তোৰ হাতে খাই আত্মাটো সন্তুষ্ট হ'ব মোৰ। আইঅ, দে দে খাই ল। বোপা তয়ো আহ, তোৰো বাঢ়ি ল। মাজনীও একেলগে খাওঁ আহ, আমি তিনিও। দেউতা, আপুনি বহকচোন, মই পানী চানীখিনি দিওঁ। হেৰা, তুমি ভাতকেইটা বাঢ়ি আনাগৈ যোৱা। কাঁহৰ কাঁহীখনতহে দিবা আকৌ দেউতাক দেই। মই ভাত বাঢ়ি আনো। দেউতা বহক, আপুনিও বহক। দেউতা, কিয় বা মাতি পঠিয়ালে ইমান লৰালৰিকৈ? মই এতিয়া লাহে ধীৰেহে আপোনাক ভাড়াটো দিম বুলি ভাবিছো। অলপ অলপ গোট খাইছে দেউতা। হেত তেৰি, কি কথা কৈছ তহঁতি? তহঁতক মই ভাড়া বিচাৰি পেলাই তহঁতক মই ইয়ালৈ মাতি পঠিওৱা নাই। গম পাইছ নাই? মোৰ ভাড়া, তহঁতৰ ভাড়াকেইটা মই নললেও হ'ব। গম পাইছনে? মোৰ পেঞ্চনৰ পইচাৰে খাওঁ তাৰ মানুহ নাই। কি কৰিবি, দুৰ্ভাগ্য। মোৰ ল'ৰা ছোৱালীয়ে বিদেশত থাকি বিলাসিতা জীৱন নিৰ্বাহ কৰিবৰ কাৰণে যাবলৈ ইচ্ছা কৰিলে। সেইকাৰণে মোক এনেকৈ এৰি থৈ গ'ল। নহয় মানে দেউতা, এওঁ মানে যিকেইটা পইচা পাইছে আমি অলপ অলপ বস্তুও কিনিব লগা হৈছে যে। আমাৰ বাচন বৰ্তনো একো নাছিলে। সেইকাৰণেহে অলপ পইচা এই মাহত টনাটনি হৈছে। আপুনি বেয়া নেপাব দেউতা। যিমান পাৰো সোনকালে আপোনাৰ ঘৰ ভাড়াটো দিবলৈ চাম। মাজনী, এইবিলাক কথা কলে মই ভাল নাপাওঁ। গম পাইছ নহয়? মই তহঁতক ভাড়া খোজাৰ কাৰণে মই মাতি পঠোৱা নাই। মই এটা ডিচিশ্যনহে ললো।
গম পাইছ বহুত চিন্তা কৰি পেলাই এটা কথাত মই আগবাঢ়িছো যে তহঁতিয়ে আজিৰ পৰা মোৰ ল'ৰা ছোৱালী আৰু তহঁতিয়ে মোক মৰালৈকে চাব লাগিব আৰু মোৰ ল'ৰা বোৱাৰী ইয়ালৈ কেতিয়াও ঘূৰি নাহে আৰু কাৰণ সিহঁতি মোক এই অৱস্থাত এনেকৈ এৰি থৈ যোৱাত মই আৰু সিহঁতৰ আশা কৰি নাথাকো সেইকাৰণে মই আজি এটা ডিচিশ্যন লৈছো যে তহঁতক মই সকলো সম্পত্তিৰ গৰাকী কৰিম আৰু তহঁতিয়ে মোক মৰালৈকে চাব লাগিব তহঁতিয়ে মোৰ ল'ৰা বোৱাৰী যি ভাব ল'ৰা বোৱাৰী যি জোঁৱাই তহঁতিয়ে সকলো মোৰ গম পাইছ নহয় মই আজিৰ পৰা তহঁতি সেই ভাড়া ঘৰটোত থাকিব নালাগে আজিৰ পৰা মোৰ লগত থাকিবি এইটো ঘৰত থাকিবি গম পাইছ নহয় দেই তহঁতৰ কাৰণে মই চব দলিল চাইন কৰি থৈ দিছো তই চিন্তা নকৰিবি খালি তই এই ঘৰখন চোৱা চিতা কৰিবি আৰু পাৰিলে ক'বাত কিবা এটা কৰিবলৈও চাবি দেউতা মই ভবাই নাছিলো দেউতা আমাৰ যে এনেকুৱা এটা দিনো আহিব দেউতা মোৰ ককাইদেউৱে মোক বিয়াখন পতাৰ পিছতেই মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে মই ভবাই নাছিলো কি কৰিম কলৈ যাম মোৰ একো এটা সংস্থাপন নাই মই মানুহগৰাকী লৈ মই ক'ত যাম কি কৰিম মই ভবাই নাছিলো দেউতা আপোনাৰ নিচিনা যে এজন মহান ব্যক্তিক মই লগ পাম ভবাই নাছিলো ঈশ্বৰে যে ক'ত কেনেকে কি মিলাই থয় মই ভবাই নাই দেউতা তহঁতি চিন্তা নকৰিবি আইজনী বোপাইটো তহঁতি একো চিন্তা নকৰিবি তহঁতৰ আজিৰ পৰা আৰু এই দুখৰ দিন গ'ল বুলি ভাবিবি দেউতা আপুনি আমাক আশীৰ্বাদহে কৰিব আপোনাৰ যাতে কৰ্ম ধৰ্মখিনি আমি পালন কৰি যাব পাৰো দেউতা আইজনীও বোপাইটো মই তহঁতহালক প্ৰথম দিনা দেখিয়েই মই ভাবিছিলো যে এইহাল নিশ্চয় খুব সহজ সৰলেই মানুহ মোক এনেকুৱা মানুহৰে দৰকাৰ আছিল তহঁতৰ নিচিনা এহাল জাননে মোৰ আজি জীৱনটোত ইমান সম্পত্তি সা সম্পত্তি থাকি জানো কিবা অৰ্থ আছে যি নেকি আজি মই যদি মৰিও যাওঁ মোক পানী এটোপাল দিবলৈ মানুহ নাই সেইকাৰণে মই আজি এই ডিচিশ্যনটো ললো তহঁতি একেবাৰে চিন্তা নকৰিবি ভয় নকৰিবি তহঁতক কোনো একো কৰিব নোৱাৰে মই তহঁতৰ কাৰণে চব কৰি থৈ যাম যা যা কন্দা কটা কৰি নাথাকিবি আইও যা এতিয়া চাহ বনাগে ভাত বনাগে আমাৰ পাকঘৰটোতে যা আৰু তহঁতৰ তাত যি বস্তু আছে সেইকেইটাও লৈ আহি ৰুমত থহি